যুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা ৰাজ্যত এটা গুৰুত্বপূৰ্ণ বিষয়ত এই মুহূৰ্তত কালিৰে পৰা চৰ্চা আৰম্ভ হৈছে আৰু এটা বিষয় পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত আহি পৰিছে আৰু সেই বিষয়টো হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে এনআৰসি বিষয় পুনৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে কিহৰ কাৰণে চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে যে এনআৰসিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ফালৰ পৰা 24 জুলাইত এনআৰসিৰ পুনৰ নিৰীক্ষণৰ লৈ বা সম্পূৰ্ণ পুনৰ নিৰীক্ষণৰ বাবে আবেদন জনোৱা হৈছিল সেই সন্দৰ্ভত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ৰ কোৰ্ট নম্বৰ 7ত এই বিষয়টো আহিছিল শুনানি গ্ৰহণ কৰা হৈছিল আৰু শুনানিৰ পিছত এই গোচৰটো এই আবেদনখন গ্ৰহণ কৰা হ'ল আৰু আবেদনখন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া তাৰ লগতে এনআৰসিৰ বৰ্তমান সমন্বয়কক নোটিছ জাৰি কৰিছে আৰু এনআৰসি পুনৰ নিৰীক্ষণ প্ৰক্ৰিয়া এতিয়া পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত আহি পৰিছে এনআৰসি বিষয় অৰ্থাৎ মই যদি অকমান চমুকে ইয়াৰ ইতিহাসটো আপোনালোকক কওঁ যেতিয়াহ'লে 2019 চনৰ 31 আগষ্টত এনআৰসিৰ পৰিপূৰক তালিকা অৰ্থাৎ 40 লাখ মানুহৰ নাম যি এনআৰসিৰ চূড়ান্ত খচৰাত নাছিলে তেওঁলোকৰ যি পৰিপূৰক তালিকা উলিওৱাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে 2019 চনৰ 31 আগষ্টৰ দিনা প্ৰকাশ পালে আৰু তাত প্ৰায় 19 লাখতকৈ অধিক লোকৰ নাম নাহিল সেই 40 লাখৰ ভিতৰত আৰু তাৰ পাছৰে পৰা এনআৰসি প্ৰক্ৰিয়াক লৈ শাসকীয় দলৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ পৰা আৰম্ভ কৰি ষ্টেক হোল্ডাৰ্ছৰ পৰা আৰম্ভ কৰি সকলোৱে প্ৰশ্ন উত্থাপন কৰি আছিল সেই বিষয়তে যদি আপোনালোকে চাই তেতিয়াহ'লে 2019 চনৰ নৱেম্বৰ মাহত তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এটা নিৰ্দেশ দি ক'লে যে তদানীন্তন যিজন এনআৰসিৰ সমন্বয়ক আছিল যাৰ নেতৃত্বত প্ৰতীক হাজেলা যাৰ নেতৃত্বত ৰাজ্যত এনআৰসি প্ৰক্ৰিয়া হৈছিল তেওঁক 7 দিনৰ ভিতৰতে এনআৰসিৰ সেই সমন্বয়কজনক মধ্যপ্ৰদেশলৈ বদলি কৰি দিব লাগে তাৰপিছত 2019 চনৰ নৱেম্বৰ মাহতেই প্ৰতীক হাজেলা মধ্যপ্ৰদেশ পালেগৈ আৰু তাৰ পাছত তাৰ 2 এবছৰৰ পাছতে অৰ্থাৎ কোভিড সৃষ্ট পৰিৱেশৰ পাছতেই প্ৰতীক হাজেলাই ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ ল'লে আৰু এতিয়া এনআৰসি প্ৰক্ৰিয়া এনআৰসি প্ৰাক্তন সমন্বয়কৰ আবেদনৰ ভিত্তিত পুনৰ কি হ'ব সেইক লৈ আলোচনা ইতিমধ্যে আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ত শুনানি হ'ব 100% পুনৰ নিৰীক্ষণৰ কথা আবেদন জনাইছিল আৰু সেই আবেদন গ্ৰহণ কৰিলে আৰু এতিয়া শুনানি প্ৰক্ৰিয়াৰ পিছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কি কয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু এটা প্ৰশ্ন উত্থাপন হ'ল যে এনআৰসি প্ৰক্ৰিয়া আহাৰ লগে লগে এতিয়া কোন বিপদত পৰিব এনআৰসি প্ৰক্ৰিয়া আহাৰ লগে লগে এতিয়া সেই সকলৰ নিদ্ৰাহৰণ হ'ব নেকি যিসকলে আইন বহিৰ্ভূতভাৱে এনআৰসিত নিজৰ নাম সুমুৱাইছিল বা সেই সকল লোক যিসকলে এনআৰসি প্ৰক্ৰিয়াক বিসংগতিপূৰ্ণ কৰাত যাৰ হাত আছিল তেওঁলোকৰ নিদ্ৰা হৰণ হ'ব নেকি এতিয়া প্ৰশ্ন আছে আৰু সেই সকল বিদেশী লোক যিসকলৰ নাম এনআৰসিত সুমাল বুলি শাসক আৰু বিৰোধী সকলোৱে অভিযোগ উত্থাপন কৰি আছিল তেওঁলোকৰো এতিয়া নিদ্ৰা হৰণ হ'বলৈ আৰম্ভ হৈছে আজি যুক্তিযুদ্ধত এই বিষয়ে মই সবিস্তাৰে কথা পাতিম মোৰ লগত অতিথি উপস্থিত আছে মই প্ৰথমে চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে প্ৰাঞ্জল কলিতা ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে পিতাম্বৰ যোশী কংগ্ৰেছৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে নুৰ আলম ৰাইজৰ দলৰ মুখপাত্ৰ আপোনাকো স্বাগতম জনাইছো আৰু এই সকলো বিষয়ত কথা পতাৰ পূৰ্বে মই এটা ওপেনিং ৰিমাৰ্ক প্ৰাঞ্জল কলিতা তাৰপিছত পিতাম্বৰ যোশী তাৰপিছত মই নুৰ আলমৰ ওচৰলৈ যাম এক মিনিটৰ এটা ওপেনিং ৰিমাৰ্ক ল'ব বিচাৰিছো প্ৰথম প্ৰাঞ্জল কলিতা আৰম্ভ কৰক ধন্যবাদ দাদা পোনপ্ৰথমে আমি উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশ দুগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসী জনতাৰ হৈ আৰু এনআৰসিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাদেৱকো তেখেতৰ যি লেখ আবেদন এই লেখ আবেদনৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভণিৰে পৰা যেতিয়াই 2019 চনৰ 31 আগষ্টত যেতিয়া এনআৰসিৰ খচৰা প্ৰকাশ পাইছিলে তেতিয়াৰ পৰা কৈ আহিছিলে যে ইয়াত 20 লাখ নহয় 20 লাখতকৈ আৰু অধিক ব্যক্তিৰ নাম বাদ পৰিব লাগে কাৰণ পূৰ্বতেই এনেকুৱা বহু তথ্য আছে বিধানসভাত দি থোৱা তথ্য আছে কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনতে দিয়া তথ্য আছে যাৰ ভিত্তিত অসমত প্ৰায় 40 লাখতকৈ অধিক বিদেশী আছে বুলি প্ৰমাণিত হৈছে গতিকে আমাৰ স্পষ্ট কথা আছিলে যে যিখিনি মানুহৰ নাম বাদ পৰিছে তাতকৈও অধিক মানুহৰ নাম বাদ পৰিবলগীয়া আছে গতিকে এই যি প্ৰচেষ্টা এই যি লেখ আবেদনৰ যি শুনানিৰ যি নটিচ আহিলে আমাৰ সন্মানীয় কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰলৈ আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়ালৈ যি নটিচ আহিলে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো এক নতুন দিশৰ সূচনা কৰিছে অসমীয়া মানুহৰ মাজত অসমীয়া খিলঞ্জীয়া লোকৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে যে পুনৰবাৰ এনআৰসি ৰিভেৰিফিকেশ্যন হ'ব পুনৰবাৰ শুদ্ধ এখন এনআৰসি অসমে লাভ কৰিব আৰু ইয়াৰ জৰিয়তে অসমখন পুনৰ
বিদেশী মুক্ত হৈ পুনৰ খিলঞ্জীয়াৰ হাতলৈ অসমৰ যি স্বাৰ্থ আছে উভতি আহিব। ঠিক আছে, পীতাম্বৰ যোশী এটা অপেনিং ৰিমাৰ্ক যদি মই আপোনাৰ পৰা পাওঁ। চাওক 2012 চনৰ পৰা যেতিয়া তৰুণ গগৈ ছাৰে NRC-খন ষ্টাৰ্ট কৰিলে, NRC পাইলট প্ৰজেক্ট তাৰপিছত 2012 চনৰ পৰা আমি চিৰিয়াছ আছিলোঁ যে অসম চুক্তিৰ সন্মান কৰি অসম চুক্তিৰ ৰূপায়ণ যিটো ডিপাৰ্টমেণ্ট আছিলে আৰু অসম চুক্তি ৰূপায়ণ কৰি NRC-খন চৰকাৰে আৰম্ভ কৰিলে। 2016তো আমি পাৱাৰত নাথাকিলোঁ বা আমি অপজিশ্যন হৈ গ'লোঁ। উই আৰ ভেৰি চিৰিয়াছ আছিলোঁ যে এই যিটো পলিটিকেল যিকোনো এটা চলি আছে বা অসমত বহু বছৰ ধৰি চলি থকা এইখনক এটা পূৰ্ণাংগ বিৰাম দিব লাগে বুলি কংগ্ৰেছে ধাৰণা কৰিছিলে। আৰু এই কাৰণে কংগ্ৰেছে NRC-খন কৰিছিলে অসম চুক্তিৰ ওপৰত, চুক্তিৰ এটা প্ৰস্তাৱ মৰ্মে। কথাটো হ'ল ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছত গোটেইখিনি কাম চলি আছিলে। এই চৰকাৰে যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰে যেতিয়া পাৱাৰত আহিলে, তেওঁলোকে জাতিৰ দাপোন বুলি কৈ NRC অফিচত মূৰ টোৱাইছিলে। পিছত আমি দেখিলোঁ যে 1600 কোটি টকা খৰচা কৰাৰ পিছত NRC যিখিনি মানুহে যি ভাবিছিলে যে NRCৰ পৰা মানুহে যিটো অসমে সকাহ পাব, এই চৰকাৰ চিৰিয়াছ নহ'ল। পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে NRC চৰকাৰৰ দুইমুখী নীতি হ'ল। কাৰণ আমি বাৰ দেখিলোঁ যে এটা এফিডেভিট চৰকাৰে দিলে 1972 বুলি তেওঁলোকে দিলে, কিন্তু 1971 বুলি দিলে, আৰু পিছফালে চৰকাৰে আকৌ ইয়াত সেইখিনি ক'লে যে আমি 1950 বুলি কৈ দিলে। হয়, এটা আমি ভাল পাইছোঁ যিহেতু পুনৰীক্ষণৰ কথা আছে আৰু পুনৰীক্ষণটো হওক, কাৰণ এটা নিকা NRC চবে বিচাৰে। অসমৰ কোনজন ব্যক্তি বা কোনজন ৰাজনৈতিক দলে নিবিচাৰিব যে এটা পূৰ্ণাংগ NRC আমি বিচাৰিছোঁ। বস্তুটো ক'ত আছে, গভৰ্ণমেণ্ট কিমান চিৰিয়াছ আছে সেইটো ডাঙৰ কথা। আমাৰ একদম চিম্পুল কথা হ'ল আমাৰ দলীয় যে 2019-ৰ পিছত চৰকাৰৰ যিখিনি এফিডেভিট দি কেনে খৰতকীয়া কৰি NRC যিখিনি কৰিব লগা আছিল, চৰকাৰে লেহিমীয়া কৰিছে ফাৰ্ষ্ট। ছেকেণ্ড, ফাইনেল জাজমেণ্ট আজিলৈকে নাহিল, তাত বহু পাৰ্টি তাত আছে। এতিয়া যিহেতু এটা দিছে যে পুনৰীক্ষণ কৰাৰ কাৰণে আমাৰ কোঅৰ্ডিনেটৰে এটা দিছে, কিন্তু আপুনি জানি আচৰিত পাব যি সময়ত NRCৰ পূৰ্ণাংগ আখোজা আছিলে, গোটেই দল সংগঠন আখোজা আছে বুলি কৈ আছিলে, সেই সময়ত কিন্তু প্ৰতীক হাজেলাক এই চৰকাৰে BRS দিলে আৰু তেখেতক ইয়াৰ পৰা তেখেতে মিঠাই খুৱাই পঠিয়াই দিলে। আৰু এই সমস্যা হৈ থাকিলে নিশ্চয় সকলো অসমীয়া সকলোৱে বিচাৰিব যে এটা এটা ক্ষুদ্ৰ NRC অসমে পাব লাগে। আৰু যিখিনি অবৈধ নাগৰিক ইয়াত বসতি কৰিছে বা যিবিলাকক সঁচাকৈ তেওঁলোকে যদি হেৰি আছে, তেওঁলোকক ইয়াৰ পৰা বিতাড়িত কৰাৰ কাৰণে কোনো মানুহ এটা আখোজা নাই, কোনোতো এনেকুৱা ভবা নাই যে অসমত এটা বোজা অসমে কিয় ল'ব। কিন্তু চবতছে আমি ফাঁচিছোঁ ক'ত, অসমক হেৰি হৈছে ক'ত, যে আকৌ চৰকাৰে কিন্তু 2014-ত আহি আৰু এটা ল কৰি দিলে, সেইটো হ'ল কাটো আমাক আনিখন জাপি দিলে। এই যে যে জাপি দিলে, এই বস্তুটোৱে গোটেই বস্তুটোক আকৌ ডিৰেইল কৰিলে। কাৰণ কেলৈ কৰিলে চাওক, বহুবাৰ চেঞ্জিং হৈছে, বহুবাৰ মানে চিটিজেনশ্বিপ এক্ট এমেণ্ডমেণ্ট হৈছে, কিন্তু অসমৰ ক্ষেত্ৰত আমি 25 মাৰ্চ 1971 আমি কাট অফ ডেট এজ পাৰ আছোঁ, আমি লৈছোঁ, চবেই মানিছে এইটো কথা। আৰু ইতিমধ্যে ছুপ্ৰিম কোৰ্টে এইখন দিলে জাজমেণ্টটো। এতিয়া কথাটো হ'ল যিটো চিটিজেনশ্বিপ ৰুল 203 যিখন আইডেণ্টি কাৰ্ড ইছ্যু হ'ব লাগে মানুহৰ, ঠিক আছিলে, কিন্তু এতিয়া যিখন চৰকাৰে যিখিনি আকৌ তেওঁলোকে, আমি কৈছোঁ আমি মানিছোঁ 71 বুলি, চবেই মানিছে, কিন্তু চৰকাৰৰ যিখন এফিডেভিট দি আছিলে আকৌ 2014 দিলে। প্ৰব্লেমটো ক'ত হৈছে চাওক, চৰকাৰটো চিৰিয়াছ, কাৰণ NRCৰ ক্ষেত্ৰত সকলো 26টা যিখিনি জাতীয় সংগঠন আছিলে, আমিও তেতিয়া জাতীয় সংগঠনৰ লগত জড়িত আছিলোঁ, গোটেইখিনি মানুহে বিচাৰিছিল যে অসমত এটা শুদ্ধ NRC হ'ব লাগিব, আৰু সেই NRC শুদ্ধ হ'ব লাগিব, অসমৰ এই যিখিনি চৰকাৰ চিৰিয়াছ সেইখিনি হ'ব লাগিছিল। কিন্তু পিছত গৈ জাতিৰ দাপোন বুলি কোৱা চৰকাৰে কিন্তু যিধৰণে এইটোক মানে হেৰি কৰিলে, আজি আমি এটা কথা ক'ব লাগিব যে এটা পিটিশ্যন তেওঁ দিছে, নিশ্চয় আমি আশাবাদী যে এইটো পুনৰীক্ষণ ক্ষেত্ৰত নিকা হিচাপে এটা আৰু ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছত RJৰ নেতৃত্বত এইটো কামটো হওক, চবেই বিচাৰে এই বস্তু, চবেই বিচাৰে। ঠিক আছে, মই নুৰ আলমৰ পৰা এটা অপেনিং ৰিমাৰ্ক লৈ লওঁ। চাওক, প্ৰথমতে আমি এটা কথা আমি সকলোৱে জানো, যিটো NRC আমাৰ হৈ গৈছিলে, তাতে আমি প্ৰত্যেকজন অসমৰ জনতাই জানো যে 1971 চনৰ 25 মাৰ্চৰ পিছত হোৱা কোনো মানুহকে আমি অসমত জাগা দিব বিচৰা নাই বা ঠাই দিব বিচৰা নাই, এইটো সত্য কথা। দ্বিতীয় কথাটো হৈছে যিটো আমাৰ অনাৰেবল ছুপ্ৰিম কোৰ্টে যোৱা 22 তাৰিখে যিটো আপোনাৰ নটিচ ইছ্যু কৰিলে আপোনাৰ ইউনিয়ন অফ ইণ্ডিয়া বা ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া নাইবা NRCৰ আপোনাৰ অথৰিটি লৈ, যে যিখন আপোনাৰ লেখ আবেদন আছিলে যে কম্প্ৰিহেনচিভ ৰিভেৰিফিকেশ্যন হ'ব লাগে NRCৰ, তাতে আপোনাৰ PS নৰসিম্হা আৰু অতুল S চন্দ্ৰকৰে যিটো আপোনাৰ নটিচ জাৰি কৰিলে, তাৰমানে এইটো নহয় যে এইটো আপোনাৰ ফাইনেল তেখেতসকলে ৰিভেৰিফিকেশ্যনৰ কাৰণে অৰ্ডাৰ দিছে, এইটো দিয়া নাই, তেখেতসকলে জাষ্ট এটা নটিচ ইছ্যু কৰিছে। হয়, এতিয়া চাওক, নটিচ দিয়ে। এতিয়া কথাটো হৈছে চাওক, আমি আগতেও কৈছিলোঁ যে কেন্দ্ৰত BJP চৰকাৰ আছিলে,
বা অসমতো বিজেপি চৰকাৰ আছিলে আৰু এই বিজেপি চৰকাৰৰ দিনতে NRC-টো আপোনাৰ তেখেতসকলে উন্নীতকৰণ কৰি আছিলে গতিকে এই যিটো আপোনাৰ প্ৰক্ৰিয়াৰ কথা কৈছে যদি ক'ৰবাত বেমেজালি আছিলে তেখেতসকলৰ অফিচাৰৰ দোষ আছিলে ইয়াতে তেখেতসকলৰ আপোনাৰ যিবোৰ বিষয়া নিযুক্তি কৰিছিলে এইবিলাকতো বেলেগে কৰা নাই তেখেতৰ চৰকাৰেই কৰিছিলে গতিকে সেই চৰকাৰে তেখেতসকলৰ আইনী ব্যৱস্থা ল'ব লাগিছিলে যেতিয়াই তেখেতে চৰকাৰে দেখিলে যে আপোনাৰ NRC-খনত কি কৰিছিলে 3 কোটি 30 লাখ মানুহে আবেদন কৰিছিলে তাৰ ভিতৰত আপোনাৰ NRC-ত আহিছিলে আপোনাৰ 3 কোটি 11 লাখ মানুহৰ নাম সোমাইছিলে বাকী আপোনাৰ 19 লাখ আপোনাৰ 6,000 মান মানুহৰ নাম বাদ পৰিছিলে এই বাদ পৰা মানুহখিনিৰ আপোনাৰ দেখা গৈছিলে যে এটা হিন্দু মুছলিমৰ তফাত এটা আছিলে য'ত নেকি আপোনাৰ 12 পৰা 14 লাখ আপোনাৰ হিন্দু মানুহ আছিলে আৰু তাৰে 4 পৰা 5 লাখ মান আপোনাৰ মুছলমান মানুহ আছিলে গতিকে যেতিয়াই এই চৰকাৰখনে দেখিলে যে নাই আমাৰ হিন্দু মানুহৰ নাম বেছি বাদ পৰি গ'ল তেতিয়াই তেওঁলোকে ভাবিলে যে নাই NRC-খন শুদ্ধ হোৱা নাই বা তেখেতসকলে NRC-খন আকৌ পুনৰীক্ষণ কৰিব লাগে বুলি নানান ধৰণৰ মানে দাবী উত্থাপন কৰিছিলে কিন্তু আমি ভাবোঁ যে নাই এইখিনি হৈ আছে বাকী যিখিনি আপোনাৰ আমাৰ হয়তো ধৰক পূৰ্ববংগীয় মুছলমান হওক বা আন যিবিলাক মুছলমান জাতি জনগোষ্ঠী আছিলে 4 পৰা 5 লাখ মানুহৰ আপোনাৰ নাম বাদ পৰিছিলে কিন্তু এইখিনিও আপোনাৰ সম্পূৰ্ণ ভাৰতীয় বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু কিছুমানৰ ধৰক এতিয়াও আপোনাৰ FT কোৰ্টত গৈ তেখেতসকলে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ এতিয়াও দি আছে গতিকে NRC-খনৰ ক্ষেত্ৰত ক'বলৈ গ'লে চাওক আমি ভাবোঁ যে সেই সময়ত যদি কোনোবা বিষয়াই তাতে কোনো ধৰণৰ বেমাজেলি কৰিছিলে বা ভুল কৰিছিলে তেখেতসকলৰ পৰা শাস্তি হওক আমি এইখিনি বিচাৰোঁ ঠিক আছে মই বিজেপিৰ ওচৰলৈ আহিছোঁ এতিয়া গোটেইখিনি কথা শুনিলে এতিয়া গ'ল মানে বল আপোনালোকৰ কোৰ্টত NRC কি কৰিব NRC লাগিব নালাগে এই গোটেই বিষয় নহয় NRC কেতিয়া কি কৰিব হয় চাওক NRC প্ৰক্ৰিয়া আৰম্ভ হৈছিলে 2013 চনৰ পৰা আৰু অসমত বিজেপি চৰকাৰ আছে 2016 চনত গতিকে 2013 চনৰ পৰা 2016 চনৰ সুদীৰ্ঘ 3 বছৰ কাল যিখিনি অসমৰ অবৈধ বিদেশী আছিলে যিখিনিৰ বুকুচাত উঠি কংগ্ৰেছ দলে চৰকাৰ দখলৰ সপোন দেখে দিছপুৰ দখলৰ সপোন দেখে সেই ব্যক্তিখিনিক নানান ধৰণে তেওঁলোকক ডুপ্লিকেট ভোটাৰ কাৰ্ডে হওক আধাৰ কাৰ্ডে হওক এইবোৰ দি নানান প্ৰকাৰতে তেওঁলোক তাত NRCত নাম অন্তৰ্ভুক্তি কৰিছে 1993 চনৰ বিধানসভাৰ যি আমাৰ শৰৎকালীন অধিৱেশন আছিলে শৰৎকালীন অধিৱেশন হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই নিজে উল্লেখ কৰিছিলে যে অসমত 30 লাখ অবৈধ হিন্দু বাংলাদেশী আছে গতিকে 30 লাখ হিন্দু বাংলাদেশী যেতিয়া থকা বুলি কৈছিলে তেতিয়া কিন্তু জমিয়ত উল হিন্দে কৈছিলে যে আমি কংগ্ৰেছ চৰকাৰ বগৰাই দিম গতিকে তেনেকুৱা ধৰণৰ দুঃসাহসিক ষ্টেটমেণ্ট দিয়া এটা মুছলমানসকলৰ বা যিসমূহ অবৈধ মুছলমান আছে তেওঁলোকৰ অভিভাৱক সন্মিলন জমিয়তটোত হিলেমাতে যেতিয়া বিৰোধিতা কৰিছিলে গতিকে সেই 30 লাখ যিখিনি হিন্দু যিখিনি 30 লাখ যিখিনি আচলতে বিদেশী আছিলে বিদেশী বঙালী আছিলে বিদেশী যিখিনি ব্যক্তি আছিলে সেই বিদেশীখিনিৰ নামখিনি ক'ত গ'ল সেই বিদেশীখিনিয়ে 30 লাখ বিদেশীখিনিয়ে ভৱিষ্যতলৈ গৈ যেতিয়া 2013 চনত তেওঁলোকৰ নাম সম্পূৰ্ণভাৱে যেতিয়া অবৈধভাৱে NRCত যেতিয়া সোমালে গতিকে তেতিয়া বিজেপি চৰকাৰ শংকিত হ'ল তেতিয়া দেখিলে যে 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আহিল তেতিয়া দেখিলে যে ইয়াত 30 লাখ 40 লাখ মানে যিখিনি বিদেশী নাগৰিক আছে বিদেশী নাগৰিকৰ নাম বাদ পৰিব লাগিছিলে কিন্তু দেখা গ'ল যে ইয়াত আমাৰ খিলঞ্জীয়া লোকসকলৰে কিন্তু ইয়াত নাম বাদ পৰিলে গতিকে আমাৰ আৰম্ভণিৰ পৰা স্পষ্ট দাবী আছিলে যে এইখন NRC কোনো পদ্ধতি শুদ্ধ NRC নহয় এতিয়া সেই NRC শুদ্ধ কৰাৰ পুনৰ পথ প্ৰশস্ত হৈছে প্ৰথম কিন্তু এটা কথা প্ৰাঞ্জল কলিতা মই এটা আপোনাক ক'ব লাগিব কাৰণ আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা বা আপোনালোকৰ যিসকল চৰকাৰ আছিল বা পূৰ্বতে সোণোৱাল চৰকাৰ যিসকল আছিল যেতিয়া NRC ওলাইছিল তেওঁলোকে কিন্তু ৰিভেৰিফিকেশ্যনৰ কথা তেওঁলোকে কৈ আছিল যে বৰ্ডাৰিং ডিষ্ট্ৰিক্টসমূহত 20% আৰু অন্যান্য জিলাসমূহত 10% সেইটো আপোনালোকে আপোনালোকৰ চৰকাৰৰ থকাৰ পিছত আপোনালোকে এই মুহূৰ্তলৈকে কৰা নাই আকৌ কিন্তু উচ্চতম ন্যায়ালয় যাব লগা হৈছে এই বিষয়টো ক'ৰবাত নহয় ক'ৰবাত বিজেপি আছিল হয় নিশ্চয়কৈ ইতিমধ্যে কেৱল হিতেশ দেৱ শৰ্মা বুলিয়ে নহয় বিজেপি দলৰ পৰা আচলতে প্ৰচেষ্টা চলোৱা হৈছে তেওঁলোকৰ ফালৰ পৰা ৰিপিশ্যন কৰা হৈছে গতিকে সমগ্ৰ বিষয়টো যিহেতু ইয়াৰ যে ফাইনেল ড্ৰাফ্ট ওলাব লগা আছিলে 2019 চনৰ 31 ডিচেম্বৰত যে পৰিপূৰক ড্ৰাফ্ট ওলালে তাৰপিছত ফাইনেল ড্ৰাফ্ট ওলাব লগা আছিল কিন্তু আজি পৰ্যন্ত ফাইনেল ড্ৰাফ্ট ওলোৱা নাই গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ কেন্দ্ৰ আৰু ৰাজ্যত যি ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে সেই চৰকাৰৰ নেতৃত্বতে এতিয়া সমগ্ৰ ব্যৱস্থাটো চালি জাৰি চোৱা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আপোনালোকে দেখা পাব যে যিখিনি আমাৰ অবৈধ বিদেশী আছিলে যিখিনি আমাৰ অবৈধ ব্যক্তিয়ে যিসকলে সত্ৰভূমি বেদখল কৰি আছিলে যিখিনি বনাঞ্চল ভূমি বেদখল কৰিছে তেওঁলোকক এতিয়া উচ্ছেদ কৰা হৈছে তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আমাৰ শেহতীয়াকৈ যিসকল ব্যক্তিয়ে 18 বছৰৰ যি ঊৰ্ধৰ যিসকল ব্যক্তি আছে তেওঁলোকক আচলতে আধাৰ কাৰ্ড দিয়াৰ পৰা তেওঁলোকক বিৰত ৰখা হৈছে গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ তেনেকুৱা ধৰণৰ ব্যৱস্থা সময়ে সময়ে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে লৈছে আৰু তাৰ দ্বাৰা অনাগত সময়ত এতিয়া যি আমাৰ NRCৰ যি নটিচ ইছ্যু হৈছে তাৰ পিছতে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে এখন শুদ্ধ NRC অসমৰ ৰাইজে পাব অসমৰ যি জাতীয় যি সংগঠন বা অসমৰ যি আমাৰ অসম চুক্তিৰ যি দাবী আছিলে যে আমাৰ এখন শুদ্ধ NRC লাগে এই শুদ্ধ NRCখন পৰ্যায়ক্ৰমে ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ নেতৃত্বত অসমে লাভ কৰিব ঠিক আছে পীতাম্বৰ যোশী চৰকাৰত তেওঁলোকে আছে 9 বছৰৰ পৰা আপুনি এটা চিন্তা কৰক 2012 চনৰ পৰা যিখিনি ব্যৱস্থা কৰা হৈছিলে পানী নখৰকাকৈ
NRC কৰাৰ সিদ্ধান্ত লৈছিলে তৰুণ গগৈ চৰকাৰে চাওক এটা ক্লিয়াৰ হ'ব লাগিব কথাবিলাক আমি 2 বছৰ 3 বছৰ 4 বছৰ পিছত আমি চৰকাৰ নাথাকিলোঁ আমি থকালৈকে কি হৈ আছিলে ইয়াত হৈ আছিলে কি আপগ্ৰেডেশ্যন অফ DC কৰৰ যিখিনি ডকুমেণ্টবিলাক আছিলে আপগ্ৰেডেশ্যন হৈ আছিলে ইয়াত এটা এনেকুৱা এটা ছিষ্টেম ফ'ল' কৰা গৈছিলে যাতে কোনো মানুহে লিগেচি ডাটাটো যাতে মিছমেচ কৰিব নোৱাৰে এই ছিষ্টেমবিলাক চলি আছিলে আৰু চৰকাৰৰ ছিৰিয়াছ কংগ্ৰেছ ভেৰি ছিৰিয়াছ কি তেওঁলোকে যোৱাৰ আগে যাতে কামটো কৰিব পৰা যায় কিন্তু এই কামটো ইমান লম্বা প্ৰচেছ আৰম্ভ হ'ল যিটো প্ৰচেছ শেষ কৰোঁতে আমাৰ চৰকাৰ গুচি গ'ল বিজেপি আহি গ'ল আপুনি আজি ছিৰিয়াছলি মই কৈছোঁ আমিও বিচাৰিছিলোঁ যে NRCখন ভাল হ'ব লাগে এই ৰাজনীতি যিটো হৈ আছে এই ৰাজনীতি অসমৰ শেষ হ'ব লাগে কিন্তু যেতিয়া শপত গ্ৰহণ কৰিলে সৰ্বানন্দ সোণোৱাল চৰকাৰে তেওঁলোকে মূৰ টোৱালে ঠিকেই মূৰ টোৱালে যেতিয়া NRC চলি আছিলে তেওঁলোকে কি দৰকাৰ আছিলে 2014 31 ডিচেম্বৰত তেওঁলোকে ক'লে যে হিন্দু শিখ বুদ্ধিষ্ট আৰু জৈন পাৰ্চী তেওঁলোকে কাৰ জৰিয়তে আনিব অসম নিচিনা সৰু ৰাজ্যত আপোনাক মই চিম্বল কৈছোঁ একবাৰ আমি দুবাৰ বুজা লৈছোঁ চাওক অসমে দুবাৰ বুজা লৈছে 1947 আমি বুজা ল'লোঁ আমি 71 বুজা ল'লোঁ নাই ল'লোঁতো হিন্দু বঙালী আমি লৈছোঁ কিন্তু এতিয়া এই কাকটো আনা দৰকাৰটো কি আছিলে যিটো সময়ত NRC এটা সুপ্ৰিম কোৰ্ট আৰ্জিৰ জৰিয়তে চলি থকা সময়ত চৰকাৰটো আনি দিলে ফাৰ্ষ্ট তেওঁলোকেতো ভুল কৰিলে ছেকেণ্ড মই কৈছোঁ চৰকাৰ যদি ছিৰিয়াছ থাকিলে হয় আমি দেখিছোঁ এই চৰকাৰৰ যিখিনি কৰ্মকাণ্ড আমি দেখি আছোঁ ডাবল ইঞ্জিন চৰকাৰে যদি বিচাৰে খৰতকীয়া কৰি এই পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত ইমান সময় নেলাগে চৰকাৰে এইখন ৰাজনৈতিক হিচাপে এক ব্যৱহাৰ কৰি আছে বিজেপিয়ে এতিয়া মুখপাত্ৰ বিজেপিয়ে ক'লে যে আমি উচ্ছেদ লগত NRC কোনো সম্পৰ্ক নাই আপুনি জানি থ'ব NRC সম্পূৰ্ণ বেলেগ বস্তু উচ্ছেদৰ বেলেগ বস্তু এইটো এটা বেলেগ বস্তু দুটাকে আপুনি টাই আপ কৰিব নোৱাৰে NRCটো হৈ গ'ল এজন মানুহে যেতিয়া তেওঁলোকৰ গোটেইখিনি 71 আগত তেওঁ অহা বা তেওঁ থকা বা তেওঁলোকৰ পূৰ্বপুৰুষৰ গোটেই নথিপত্ৰ লৈ বছৰ জুৰি আমি ইয়াৰ গাঁৱত গৈছোঁ আকৌ আহিছোঁ গাঁৱৰ আমাৰ ভণ্টিসকল বিয়া যায় তাত আকৌ কাগজ দিব লগা হৈছে এইটো কিমান ডাঙৰ লং প্ৰচেছ এটা মেইনটেইন কৰিছিলে কংগ্ৰেছে আৰু তাৰপিছত বিজেপি আৰম্ভ কৰিলে বিজেপি ৱাজ নট ছিৰিয়াছ আজি বেয়া লাগে আগৰ যদি আপুনি নিউজবিলাক চাব আমি এডভাৰটাইজৰ ক্ষেত্ৰত 200 কোটি টকা খৰচা কৰিছোঁ জাতিৰ দাপোন হ'ব বুলি অসমৰ তাৰকা বা মানুহ এডভাৰটাইজ কৰাইছিলোঁ কিন্তু আজি কি হ'ল আজি তেওঁলোকে ছিৰিয়াছ নহয় আজি এতিয়া জেমছ মাটি তেতিয়াৰ কোঅৰ্ডিনেটৰ এতিয়া প্ৰতীক হাজাৰৰ দায়িত্ব প্ৰতীক হাজাৰ বুক কেতিয়া কৰিব গভৰ্ণমেণ্টে যিবিলাক বিষয়াই এইটো আখুৱাজাৰ কৰিছিল তেওঁলোকক বুক কেতিয়া কৰিব আমি দেখিছোঁ NRC যিখন কি কয় আপোনাৰ যিখন লকেন কি সেইটো কি কয় ছাইট সেই ছাইটটোৰে পাছৱৰ্ডটো গায়ব হৈ গ'ল এইবিলাক যিটো কাম হ'ল এইবিলাক যিখিনি মানে কৰিলে বিজেপি গভৰ্ণমেণ্টৰ সময়ত তেওঁলোকে কয় এটা কৰে এটা চাওক এভৰিবডি ইজ ছিৰিয়াছ ফ্ৰম NRC আজি আমিও বিচাৰিছোঁ যে গোটেই বৰ্ডাৰখিনিত যদি তেওঁলোকে কৰি কেনে কৰে আমি বিচাৰিছোঁ অসমৰ পৰা এইখিনি সমস্যাৰ সমাধান হ'ব লাগে কিন্তু তাই হ'ব লাগে বুলি কৈ তাক সদায় জীয়াই ৰখাটোতে ভুল আজি ডাবল ইঞ্জিন গভৰ্ণমেণ্ট আছে তেওঁলোকে কিয় নোৱাৰে আপুনি তাতকৈ বেছি আপুনি ডাঙৰ কথা মই কৈছোঁ তেওঁলোকে যিখিনি কথা কৈছিলে 2016 চনৰ তেওঁলোকৰ যিখিনি তেওঁলোকৰ ঘোষণা পত্ৰ সেই পত্ৰ অনুসৰি যিখিনি কথা কৈছিলে সেইখিনি কথা আজিলৈকে পূৰণ নহ'ল তেওঁলোকে কৈছে পানী নৰখাকৈ বৰ্ডাৰ চিল হ'ব আপুনি জানি আচৰিত পাব আজিও তেওঁলোকে সেইখিনি কাম পূৰণ কৰি পৰা নাই কথা কোৱা আৰু কৰাৰ ডিফাৰেঞ্চ আছে এতিয়া তেওঁলোকে পলিটিকেল গিমিক দি আছে উচ্ছেদৰ গিমিক দি আছে আমি কৈছোঁ যে বেল্ট এণ্ড ব্লকত যিখিনি উচ্ছেদ যিখিনি বেদখল হৈছে যিখিনি সঁচা বেদখল যিখিনি হৈছে সেইখিনি মানুহ সন্দেহযুক্ত বুলি কৈ তেওঁলোকক পুনঃস্থাপন কৰি আছে এইটো NRC লগত কেনেকৈ লিংকেজ হয় কওকচোন আপুনি NRC কমপ্লিটলি বেলেগ বস্তু হয় কোনো NRC কৰাটো হ'ল চিধা কথা যদি NRCত কোনোবাই 2 নম্বৰী কৰিছে যদি NRCত মানে ভুল হৈছে তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ গাইডলাইনছত বহু দল সংগঠনে পুনৰীক্ষণ বিচাৰি আছিলে বহুত দল সংগঠন বিচাৰিছিলে চৰকাৰে তাৰ কাৰণে চিৰিয়াছ হ'ব লাগিছিলে পুনৰীক্ষণ হওক কোনে নিবিচাৰে চবে বিচাৰে ঠিক আছে প্ৰাঞ্জলে প্ৰতিক্ৰিয়া দিব বিচাৰিছে আপুনি উচ্ছেদৰ বিষয়টোক লৈ NRCৰ কোনো তাত সামঞ্জস্য নাই বুলি ক'ব নোৱাৰে কাৰণ উৰিয়াম ঘাটৰ যিখিনি লোকে গৈ তাত উৰিয়াম ঘাট দখল কৰিছে সেই ব্যক্তিখিনি তেওঁলোকে নিজকে মৰিগাঁও বুলি দাবী কৰে সেই ব্যক্তিখিনিয়ে নিজকে নগাঁও বুলি দাবী কৰে গতিকে NRCত ভোটাৰ লিষ্টটো এটা লিগেচি ডাটা আছিলে গতিকে যিসকল ব্যক্তিয়ে তেওঁ মৰিগাঁৱৰ হয় নে তেওঁ নগাঁৱৰ হয় তেওঁ সেই NRCৰ সময়ত তেওঁ লিগেচি ডাটা কৰি দিছিলে আজি আপুনি যিসকল ব্যক্তি তাত উচ্ছেদ কৰা হৈছে যিসকল ব্যক্তিয়ে উৰিয়াম ঘাটৰ মিচিং মানুহক খেলি তাত গাঁও দখল কৰি 1500 বিঘা মাটি তাত দখল কৰি যিসকল ব্যক্তিয়ে আজি মানুহে মই দিল্লীত কৈছো যে বাংলাদেশৰ পৰা মানুহ আহি অসমত আহি তেওঁলোকে অসমৰ NRC দিছে আজি উৰিয়াম ঘাটৰ যিসকল ব্যক্তি তেওঁলোকে
আবেদন কৰিছে আজি উৰিয়াম ঘাটৰ যিসকল উচ্ছেদিত ব্যক্তি তেওঁলোকে অসমৰ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰিছে যে আমি ইয়াৰ পৰা উচ্ছেদ হ'লে কিন্তু আমি ভোট কিন্তু উৰিয়াম ঘাটতে দিম গতিকে যিসকল ব্যক্তিয়ে তেওঁলোকে মৰিগাঁৱৰ নে তেওঁলোকে নগাঁৱৰ তেওঁলোকৰ কোনো ঠিকনা নাই যিয়ে উচ্ছেদ হ'ব বুলি শুনিয়ে গাড়ীত টোপোলা বান্ধি তেওঁলোকে নিজৰ নিজৰ জাগালৈ উভতি গৈছে সেইসকল ব্যক্তিয়ে যদি উৰিয়াম ঘাটৰ যদি তেওঁলোকে লিখিছে এটা দিয়ে উৰিয়াম ঘাটত তেওঁলোকে যদি ভোটাৰ লিষ্টত যদি নাম দিয়ে গতিকে কেনেকৈ আপুনি ক'ব নোৱাৰিব উচ্ছেদ আৰু এনআৰচি কোনো লিংক নাই বুলি গতিকে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা এক মিনিট বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিসকল অবৈধ ব্যক্তি আছে এই অবৈধ ব্যক্তিসকলৰ এতিয়া চিনাক্তকৰণ চলি আছে প্ৰথমে অবৈধ ব্যক্তিসকলৰ চিনাক্তকৰণ চলিব তাৰপিছত এই যিসকল ব্যক্তিয়ে কংগ্ৰেছ চৰকাৰৰ দিনত মোটা অংকৰ ধন লয় মোটা অংকৰ ধন দি প্ৰমাণ আছে প্ৰমাণ দিয়ক প্ৰমাণ কেনেকৈ আপুনি নিজে চাব কেনেকৈ কৰিব আপুনি নিজে চাব আপুনি 11টা ট্ৰিবিউনেল বনাই কেনে আপোনালোকে দিছিলে 11টা ট্ৰিবিউনেল কিয় কাম নকৰিলে 11টা ট্ৰিবিউনেল মানুহ নিযুক্তি দিছিলে তেওঁলোকক ক'ত কৰে ট্ৰিবিউনেল কাম কিয় নকৰিলে আপোনালোকে এনে অভিযোগ ফাইনেল ড্ৰাফটৰ পৰা তেওঁলোকৰ নাম আঁত কৰিছে আৰু এই ফাইনেল ড্ৰাফটৰ খুদ মোৰ আপোনাক খণ্ডন কৰিছো এই ধৰণৰ অভিযোগ দিব নোৱাৰে আপুনি এজনে ক'ব যে নোৱাৰে 64850টা পৰিয়ালে এতিয়ালৈকে তেওঁলোকৰ নাম লেখত হৈছে এই নাম কৰতে তেওঁলোকে কিন্তু ক'লে আবেদন কৰা নাই গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যিসকল ব্যক্তিয়ে ভুল লিগেসি ডাটা দি নিজৰ নাম এনআৰসি পাইছিলে সেইসকল ব্যক্তিক বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত বৰ্ডৰ নেতৃত্বত এনআৰসি চলি আছে আৰু পৰৱৰ্তী সময়ত এই ডাবল ইঞ্জিন চৰকাৰৰ সহায়ত শুদ্ধ এনআৰসি অসমে লাভ কৰিবলৈ সক্ষম হ'ব দুটা কথা এনসাৰ দিব লাগে এওঁলোকে প্ৰথমতে 50 বুলি ক'লে 51 বুলি ক'লে 71 ৰ জাজমেন্ট আহি গ'ল ঠিক আছে এইবাৰ এওঁলোকে কৈ আছে যে উইলিয়াম ঘাট ইফালে থকা মানুহখিনি খণ্ডযুক্ত আছে তেওঁলোকৰ এনআৰচিৰ লগত লিংক আছে মই আপোনাক এটা কথা কওঁ আজি এজন অসমীয়া মানুহে যদি গাঁৱৰ পৰা গুৱাহাটীলৈ বহিছে এনআৰচি ক'লে গাঁৱত যায় নাযায় যাব লাগিব কাৰণ প্লেচ অৰিজিন তাত হয় চিম্পল কথা আছে এই কথাটোৰ লগত সেইখন নিমিলে আজি এজন পৰিয়াল বম্বে থাকিব পাৰে চেন্নাই থাকিব পাৰে দিল্লী থাকিব পাৰে এনআৰচি খন আহিব লাগিব অসমলৈ কাৰণ অসমৰ যিখিনি তেওঁৰ এইবুলি বাংলাদেশৰ থকা মানুহে এনআৰচি কোনজন বাংলাদেশী আপোনালোকৰ অফিচাৰে কি কৰি আছিলে লিগেসি ডেটা বাংলাদেশৰ লিগেসি ডেটা তাতে ইউজ কৰিছে স্পষ্ট বাংলাদেশী মানুহক অসমত এনআৰচি দিয়া নহ'ব বাংলাদেশে হয় বুলি প্ৰুভ কৰি পঠিয়াওক না কোনে মাৰা কৰিছে 10 বছৰত মানুহ পঠালে আপোনালোকে 9 জন মই আপোনাক এটা কথা কৈছো 9 জন মানুহ পঠাইছে আপোনালোকে কি কৈছে মই এটা কথা মই নুৰ আলমৰ ওচৰলৈ যাব লাগিব এই তেখেতসকলে যিখিনি কথা যদি হয় তেওঁলোকক চিনাক্ত কৰক মই আপোনাক এই বিদেশীৰ কাৰণে মই এটা আপোনালোকক ডাটা দি দিওঁ এফটি কোৰ্টৰ এটা ডাটা দি দিওঁ যোৱা 31 জানুৱাৰী 2025 তাৰিখলৈকে আপোনাৰ এফটি কোৰ্টত টোটেল কেছ ৰেফাৰ্ড কৰা হৈছিল 4,36,000 তাৰে ভিতৰত আপোনাৰ ডিসপোজ কৰা হৈছিল 3 লাখ মানে 3,48,000 মানে এইখিনি কেছ ডিসপোজ কৰি দিয়া হৈছিল এইটো নাই তাৰে ভিতৰত আপোনাৰ পাৰ্সনস ডিক্লেয়াৰ্ড এজ ফৰেনাৰ্স আছিল 1,65,000 ডিপৰ্টেশন কমপ্লিটেড হৈছিল আপোনাৰ 30,000 2025 মানে চনৰ 31 জানুৱাৰীলৈকে 1964 পৰা 2025 চনৰ 31 জানুৱাৰীলৈকে এই ডাটাখিনি তাৰে ইণ্ডিভিজুৱেলছ লষ্ট ইন ট্ৰানজিট কেম্পছত আছিলে 59 জন ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ ষ্টিল আপোনাৰ হেৰি হৈ আছিলে এবস্কণ্ডিং হৈ আছিলে 85,000 গতিকে তেখেতে যিখিনি কৈ আছে বাংলাদেশৰ পৰা ডাটা বা লিগেসি ডাটা আনি এনআৰচিত সোমাইছিলে তেখেতে নিজেই নাজানে যে কোন এনআৰচিটো কি হয় একচুৱেলি গতিকে তেনেকুৱা ধৰণৰ কথা নহয় শুনক এতিয়া চাওক যিখিনি ডাটা মানুহে ইউজ কৰিছে সেইখিনি সম্পূৰ্ণ ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিকে অসমৰ এতিয়া চাওক অসমৰ এজন ব্যক্তিয়ে নগাঁৱৰ হওক মৰিগাঁৱৰ হওক বৰপেটাৰ হওক গোৱালপাৰা হওক যিকোনো জায়গাত বসবাস কৰিব পাৰে তেখেত তাততো কোনো বাধা নাই গতিকে বসবাস এক সত্ৰভূমি বেদখল কৰি কোনে কৰিছে জনজাতীয় মিচিং গাঁৱৰ ভূমি বেদখল কৰি অবৈধভাৱে থাকিব কোনে কৰিছে অধিকাৰ নাই নহয় কোনে বেদখল কৰিছে অবৈধ অচিনাকি সেই মানুহ আপুনি কওকচোন সেই মানুহখিনি ব্যক্তিয়ে বেদখল কৰিছে কাইলৈ যদি বাংলাদেশৰ পৰা এগৰাকী ব্যক্তিয়ে কাটাতাৰ পাৰ হৈ অসমত এখন যদি অবৈধভাৱে যদি এখন যদি তেওঁ নিজৰ এখন মোটামুটি কৰি আছে আপোনাৰ চৰকাৰে কি কৰি আছে আপোনাৰ চৰকাৰ ঘূৰি আছে নেকি সংগঠন আছে নহয় আপোনাৰ চৰকাৰ ঘূৰি আছে নেকি অসম বিদ্ৰোহী সংগঠন আছে আপুনি ঘূৰি আছে নেকি আপোনাৰ চৰকাৰে সেইসকল ব্যক্তিৰ পক্ষত থিয় দিয়ে না আপোনাৰ চৰকাৰ ঘূৰি আছে নেকি অবৈধ বিদেশীৰ পক্ষত ৰাষ্ট্ৰত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ আপোনাৰ চৰকাৰ ঘূৰি আছে নেকি আপোনাৰ এইখিনি কথা ক'ত আপোনাৰ লাজ লাগিব লাগিছিলে অসমৰ প্ৰশাসন আছে হোম ডিপাৰ্টমেণ্ট আছে আপুনি লাজ পাব লাগিছিলে এইখিনি কথা কথাবিলাক হ'ব লাগে আহ্বান কৰিব নালাগে আপুনি আইনী প্ৰক্ৰিয়াত অসমীয়া যদি কানাডাৰ পাৰ কৰি আহিছে আৰু বাংলাদেশৰ পৰা ব্যক্তিক
বাংলাদেশী বুলি কোৱা খাওক আপোনালোকে দেখুৱাব লাগিব তেতিয়া কোনে বাংলাদেশৰ পৰা আপুনি এনেই কৈ আছে তেওঁলোকে নিজে তালি টোপালি তেওঁলোকে পলাই যাব আপোনালোকৰ তেওঁলোকক বাংলাদেশীসকলক যদি বাংলাদেশীসকলক অসম বিদ্বেষী মানুহ যদি এক মিনিট শুনক এনেই চিঞৰি আছে সেই ব্যক্তিসকলে কেনেকৈ তেওঁলোকে ক'ব মিষ্টেক কৰি আছে তেওঁলোকে জনগোষ্ঠীয় মানুহক খেদি তেওঁলোকৰ মাটি বেদখল কৰিব সাহস প্ৰদান কৰা সেইসকল ব্যক্তিক নিৰ্বাচন কৰা আপোনালোকে বাদ দিয়ক আৰু অসমীয়া মানুহৰ বাংলাদেশ যাব লাগিব 16 মে কেইটা আহিব এটা 11টা 16 মে আহিব 16 মে যাব লাগিব কৈছিলে প্ৰধানমন্ত্ৰী আপোনালোকে সিৰিয়াছ হওক আপুনি বিশ্বাস কৰো অসম চুক্তিক আমি সন্মান কৰো সেই অসম চুক্তিৰ 855 জন চহিদৰ আধাৰত যি অসম চুক্তি যি হৈ গৈছে সেই অসম চুক্তিৰ যি কাট অফ ডেট 1971 ৰ 24 মাৰ্চ এইটো আমি নিজে কৈ আছো যে 1971 ৰ পিছৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসম এৰিব লাগিব এতিয়া প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসম এৰিব লাগিব তাৰ পিছত অহা ব্যক্তিসকলৰ পক্ষত সেয়া আপোনালোকে থিয় দিয়ক সেয়া কংগ্ৰেছে থিয় দিয়ক বা কংগ্ৰেছৰ সহযোগী দলসকলে থিয় দিয়ক সেয়া অসমৰ ৰাইজে মানি নলয় সেয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰে মানি নলয় সেইসকল ব্যক্তিয়ে অসম এৰিবই লাগিব বাংলাদেশৰ ৰাজনীতি বাদ দিয়ক অবৈধ বাংলা কোনো নাই কিয় হোৱা নাই এইটো কওক এই যে আছাম চিটিজেনশ্বিপ ৰুল 2003 কেলে বনোৱা হৈছিলে কংগ্ৰেছৰ সময়ত এইকাৰণে বনোৱা হৈছিল যে ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেন এণ্ড ইছ্যু অফ নেশ্যনেলিটি কাৰ্ড তাক কৰাৰ কাৰণে এনআৰচি কৰা হ'ল এনআৰচি কৰাৰ পিছত এনআৰচি চিৰিয়াছলি কৰা হৈছিলে গভৰ্ণমেণ্টে চিৰিয়াছলি কৰিছে কংগ্ৰেছ গভৰ্ণমেণ্টে ইহঁতলোকে জাতিৰ দাপোন বুলি ক'লে এডভাৰটাইজ কৰিলে 1600 কোটি খৰচা কৰিলে বাট গভৰ্ণমেণ্ট নট চিৰিয়াছ আজি যদি ডাবল ইঞ্জিন গভৰ্ণমেণ্ট আছে কেলে নোৱাৰে সুপ্ৰিম কোৰ্টৰ লগত হেৰি কৰি আমি সেই কথাটোৱে কৈছো আমি সেই কথাটোৱে কৈছো কংগ্ৰেছ চৰকাৰৰ দিনত 10,000 টকা দিলে মাটি নামজাৰি হয় কংগ্ৰেছ চৰকাৰৰ দিনত 5,000 টকা দিলে ফেক ভোটাৰ কাৰ্ড পায় কংগ্ৰেছৰ দিনত 5,000 টকা দিলে ফেক লিগেসি কাৰ্ড পায় গতিকে সেইসকল সেই যে আমাৰ যে 40 লাখ আমি কৈছো যে 19 লাখ নহয় 40 লাখতকৈ অধিক ব্যক্তি অসমত অবৈধভাৱে আছে এই 40 লাখ ব্যক্তিসকলৰ যি অবৈধ তেওঁলোকৰ যি কাৰ্ড তেওঁলোকৰ যি অবৈধ নথিপত্ৰ এই নথিপত্ৰসমূহ চিনাক্তকৰণৰ কাম ইতিমধ্যে বিজেপি চৰকাৰৰ নেতৃত্বত চলিছে আৰু যেতিয়া এই সম্পূৰ্ণ নথিপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম শেষ হ'ব তাৰ পিছত এটা কৈ গণি অসমৰ পৰা বিদেশী খেদা হ'ব we want azadi from Pakistan we want azadi from Bangladesh we are the indigenous people want azadi from Pakistan and azadi from Bangladesh so we don't need Bangladesh in our Assam so we want completely illegal migrant free Assam so tak loi আপোনালোকে কেতিয়াও তাক ৰাজনীতি কৰিব নোৱাৰে অসমীয়া খিলঞ্জীয়া ব্যক্তি অসমৰ ৰাইজত আছে असम में रहने वाला एक भी घुसपैठिया असम में हम लोग रहने नहीं देगा এইটো সম্পূৰ্ণ এইটো অমিত শ্বাহ ডাঙৰীয়া কৈছে এগৰাকী ব্যক্তিগত থাকিবলৈ নিদিও ইয়াৰ পৰা সকলোবোৰ পলাব লাগিব গতিকে আপোনালোকে যিমানে চেষ্টা নকৰক কিয় শুদ্ধ এনআৰচি এখন অসমে পাব তাৰ প্ৰক্ৰিয়া হিতেশ দেৱ শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আৰম্ভ হৈছে শেষ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত নুৰ আলমে সুযোগ পোৱা নাই মই তেখেতক প্ৰাঞ্জল কলিতা ডাঙৰীয়া আপোনাক এটা মই কথা সুধিব বিচাৰিছোঁ যে আপোনাৰ চৰকাৰখনে কৰা এনআৰচিখনক আপুনি যে আকৌ ৰিভেৰিফিকেশ্যনৰ পক্ষত লৈ আছে আপোনাৰ লাজ লগা নাই আৰু আপুনি যে চিঞৰি আছে যে আপোনাৰ বিদেশী খেদি আছোঁ বাংলাদেশী খেদি আছোঁ এই যে উচ্ছেদৰ নামত কৈ যে আপুনি চিঞৰি আছে এই উচ্ছেদিত মানুহক লৈ আপোনাৰ পৰিকল্পনা কি কওকচোন আপুনি শুনো অলপ নাই স্যার আমার নহয় আপুনি এক মিনিট আগতে কৈ দুটা কুৱেশ্যনৰ এনচাৰ দিয়ক যিখিনি মানুহক আপুনি উচ্ছেদ কৰি আছে আপোনালোকৰ চৰকাৰে সেই মানুহখিনি এক নম্বৰত আপুনি কৈ লওক যে ভাৰতীয় নে বিদেশী 2 নম্বৰত কথা হৈছে যদি সেই মানুহখিনি বিদেশী বা বাংলাদেশী সেই মানুহখিনিক লৈ আপোনাৰ পৰিকল্পনা কি আপোনাৰ চৰকাৰৰ কওকচোন আপুনি এই দুটা এনচাৰ দিলক তাৰ পিছত নাই স্যার এটা কথা স্পষ্ট হৈছে যেতিয়াই উৰিয়াম ঘাটত বাদ দিয়ক না আপুনি সিধা এনচাৰ দিয়ক যেতিয়া উৰিয়াম তেৰা বেকা কৈ কি কথা কৈছে যেতিয়া উৰিয়াম ঘাটত উচ্ছেদৰ কথা ওলাইছে তেতিয়াই তাৰে ব্যক্তিসকলে তালি টোপালি লৈ উৰিয়াম ঘাট এৰিছে তুমি গতিকে তাৰ পৰাই এটা কথা স্পষ্ট এই সকল ব্যক্তি তেৰা বেকা কৈ কি কৈ আছে সিধা ভাৰতীয় নাগৰিক হ'ব নোৱাৰে আপোনাক যেটো সুধিছো গতিকে ইতিমধ্যে উচ্ছেদিত যিসকল ব্যক্তি আছে উচ্ছেদিত যিসকল ব্যক্তি আছে তেওঁলোকে যদি নিজৰ নথিপত্ৰ সঠিকভাৱে প্ৰডিউস কৰিব নোৱাৰে তেওঁলোকে তেওঁলোকে ভাৰত এৰিব লাগিব কিন্তু কেৱল আৰু কেৱল আপোনালোকে ৰাজনৈতিক মুনাফাৰ কাৰণে আদায় মানে কৰিব বিচাৰি আছে তাৰ বাহিৰে বেলেগ একো নহয় যিখিনি মানুহক আপোনালোকে উচ্ছেদ কৰি আছে ইংৰাজী খাটি এতিয়াও অচিনাকি অবৈধ বেদখলকাৰীৰ কবলত আছে অসমীয়া নাগৰিক কেৱল উচ্ছেদ কৰি আপোনালোকে একো নাপায় কেৱল 1.5 লাখ বিঘা ভূমি এতিয়া উচ্ছেদৰ কবলৰ পৰা মুক্ত কৰা হৈছে আৰু ভৱিষ্যতলৈ
বাকী ভূমি উচ্ছেদ কবলৰ পৰা মুক্ত কৰা হ'ব, বেদখলকাৰী কবলৰ পৰা মুক্ত কৰা মানে হ'ব। আপোনালোকৰ আৰু যিসকল চৰকাৰখনে ব্যক্তিয়ে কেৱল আৰু কেৱল নিজৰ ডাটা প্ৰডিউচ কৰিব নোৱাৰে, যিয়ে নিজৰ বৈধতাৰ পৰিচয় দিব নোৱাৰে, ভৱিষ্যতলৈ এইসকল ব্যক্তিক অসমৰ পৰা খেদি বাংলাদেশত গোটাই আৰু দিয়া হ'ব। আপোনাৰ 1000 বিঘা হোৱা নাই, আপুনি 100 বিঘা মাটি ক'ৰবাত যদি মুছলমানে দখল কৰি আছে, এই মাটি দিব পৰা নাই, আপোনাৰ চৰকাৰে মাটি দিব পৰা নাই, আপুনি লাজ লাগিব লাগিছিলে যে অসমৰ জনতাক আপোনালোকে মাটি দিব পৰা নাই। হাইকোৰ্টৰ জাজে ৰিচেণ্টলি ক'লে 3000 বিঘা মাটি যিখন উত্তৰ পূৰ্বাঞ্চলত মানে ডিমা হাছাও পৰ্বত্তৰ জিলাত দিব বিচাৰিছিলে, হাইকোৰ্টৰ জাজে হতমত খাই গ'ল যে হাউ কেন দ্য 3000 বিঘা উইল বি এলটেড টু ছাচ এ কোম্পানী ইন দ্যাট এৰিয়া। তেওঁ নিজে এটা ভাষণ দিব লগা হ'ল। আপোনালোকে এটা কথা ক্লিয়াৰ কৰকচোন অলপ, কাৰণ আমিতো গম পাওঁ যে 62 আণ্ডাৰত যিখিনি 67ৰ যিখিনি হেৰি আছে ল আছে, সেইমতেতো লেণ্ডৰ তেওঁলোকৰ অধিকাৰ আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ। আপোনালোকে বসুন্ধৰা কৰি গোটেইখিনি জিঅ'টেক কৰি এই মাটিখিনি গোটোৱাৰ কাৰণে কৰিছিল। প্ৰথম প্ৰশ্ন। ছেকেণ্ড প্ৰশ্ন, আপুনি এটা ভাল কথা ক'লে যে উচ্ছেদ কৰা লোকসকলক বাংলাদেশে পঠাব যাব। এক্সট্ৰাটেৰিটৰিয়েল ট্ৰিটিটো কেতিয়া হ'ব? প্ৰশ্নটো হ'ল এক্সট্ৰাটেৰিটৰি লাগিবতো বাংলাদেশৰ লগত, সেইটো কেতিয়া হ'ব? থাৰ্ড, মই আপোনাক কৈছোঁ পৰৱৰ্তী হাজিৰা কেতিয়া আপোনালোকে বুক কৰি আনিব? যিজন মানুহে আপোনালোকে BRC দি পঠাই দিলে, তেওঁক আপোনালোকে বুক কৰি আনিব লাগিব। বাট হি হেজ চিটেড দ্য গভৰ্ণমেণ্ট, হি হেজ চিটেড দ্য পাৰ্চন অফ আছাম। তো এতিয়া যিখিনি মানুহে এই যে NRC ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ সময়ত যিখিনি 2 নম্বৰী কৰিলে বা কৰা বুলি আপোনালোকে কৈছে বা আপোনালোকে মনা নাই, সেইখিনি মানুহ আপোনালোকে বুক কেতিয়া কৰিব? থাৰ্ড, মই কৈছোঁ এই যে এতিয়া উচিত মানুহখিনি আহিছে, তেওঁলোকে সন্দেহযুক্ত বাংলাদেশী বুলি আপোনালোকে কৈ আছে, ভাল কথা। তেওঁলোকক ইমিডিয়েটলি ডিপৰ্টেশ্যন কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ কিবা সিদ্ধান্ত আছে নেকি? ঠিক আছে, কি নাই চাওক, অসমত যদি এটা ইণ্ডাষ্ট্ৰী আহে, সেই অসমৰ মাটি মোৰ প্ৰশ্নটো বেলেগ। আপুনি উত্তৰটো শুনি লওক। অসমৰ যদি এটা ইণ্ডাষ্ট্ৰী আহে, সেই অসমৰ মাটিত নবহি সেয়া কি মণিপুৰৰ মাটিত বহিব নেকি? সেয়া কি ৱেষ্ট বেংগলৰ মাটিত বহিব নেকি? সেয়া কি আপোনাৰ মেঘালয় মাটিত বহিব নেকি? আগতে কংগ্ৰেছৰ দিনত যিবোৰ ইণ্ডাষ্ট্ৰী মৰি শেষ। এতিয়া আমি ক্লিয়াৰ হ'ব লাগে 6 জিলৰ যিখিনি মাটি চৰকাৰে প্ৰশ্ন কৰিছে, উত্তৰটো কোনে চৰকাৰে খলটেকত পৰি এতিয়া আপুনি গতিকে যিসকল ইণ্ডাষ্ট্ৰী আমাৰ ইয়াত আহিছে, এতিয়া এজ অফ ডুইং বিজনেছ এডভান্টেজ আছামৰ জৰিয়তে অসমলৈ আহিছে, আৰু যিসকল ইণ্ডাষ্ট্ৰী আহিছে তেওঁলোকে অসম চৰকাৰক ৰয়েলিটি দিব। অসম চৰকাৰক তেওঁলোকে নিজৰ লাভৰ পৰা ৰয়েলিটি দিব, আৰু সেই লাভৰ অংশ অসম চৰকাৰে অসমৰ জনতাৰ ভালৰ কাৰণে অসমৰ জনতাৰ ভালৰ কাৰণে তাত প্ৰয়োগ কৰা হ'ব। আৰু দ্বিতীয় কথা, যিসকল ব্যক্তিয়ে আইনৰ বৰ্তমানৰ সময়ত হৈছে বিজেপি চৰকাৰ, বৰ্তমান কংগ্ৰেছৰ চৰকাৰ নহয়, যে য'ত ধমকি লগালে পুলিচে এৰি দিব, য'ত টকা দিলে পুলিচে এৰি দিব, য'ত টকা দিলে অপৰাধী সাৰি যাব, সেইখন এতিয়া বিজেপি, সেইখন কংগ্ৰেছ চৰকাৰ নহয়, বৰ্তমান হৈছে বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰে যিসকল ব্যক্তিয়ে দোষী সাব্যস্ত হৈছে, আপোনালোকে উদাহৰণ আমি দেখাই দিব পাৰোঁ, যিসকল ব্যক্তি দোষী সাব্যস্ত আছে। আজিৰ পৰা কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিয়ে টকা খাই চাকৰি দিয়া কথা ওলাইছিলে, গতিকে তেখেতক জেলত পঠোৱা হৈছে। গতিকে যিসকল ব্যক্তিয়ে, এইখন কংগ্ৰেছ চৰকাৰ নহয়, এইখন বিজেপি চৰকাৰ, যিসকল ব্যক্তিয়ে দোষী প্ৰমাণিত হ'ব, যিসকল ব্যক্তিয়ে দোষ কৰিছে, তেওঁলোকৰ জেলত ভৰোৱাই হ'ব। কংগ্ৰেছৰ দিনত অবৈধভাৱে টকা লৈ যিসমূহে লিগেচি এটা লৈছিলে, সেইসকলক চিনাক্ত কৰা হ'ব, আৰু NRCৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। কোনো প্ৰশ্ন দুটা আছে ইয়াত। প্ৰথম প্ৰশ্ন আছে, ইণ্ডাষ্ট্ৰীত কোনো এংগেজ কৰা নাই। 2009 ইণ্ডাষ্ট্ৰী পলিচি আছিলে, তাত 5000 বিঘা, 1200 বিঘা, 1300 বিঘা মাটি দিয়া নাছিল, হোৱা নাছিলে। এতিয়া আমি ক'বলৈ বাধ্য হৈছোঁ যে কংগ্ৰেছৰ দিনত ইণ্ডাষ্ট্ৰী আহিছিলে, ইণ্ডাষ্ট্ৰী বহিছিলে, অসমৰ ৰাজ্য খাইছিলে, আৰু তেওঁলোকে পলাই পত্ৰ কৰিছিলে। এতিয়া বিজেপিৰ দিনত ইণ্ডাষ্ট্ৰী আহিছে, অসম চৰকাৰক ৰয়েলিটি দিব, অসম চৰকাৰক অংশীদাৰী কৰিব, অসমৰ ল'ৰা ছোৱালীয়ে সেই ইণ্ডাষ্ট্ৰীত চাকৰি পাব, আৰু অসমৰ যিসকল ব্যক্তিয়ে, যিসকল ল'ৰা ছোৱালীয়ে বাহিৰত গৈ নিজৰ ঘৰ এৰি বাহিৰত গৈ তেওঁলোকে চাকৰি কৰি আছে, সেইসকল ব্যক্তি অসমলৈ ঘূৰি আহিব, আৰু অসমতে এতিয়া হাইকোৰ্টৰ জাজে ক'ব লগা হৈ গ'ল যে আপোনালোকে 3000 বিঘা মাটি কোনটো এৰি দিছে। এতিয়া তেওঁলোকৰ গভৰ্ণমেণ্টে কৈ আছে যে হাইকোৰ্টৰ জাজক আমি সন্মান কৰোঁ, হাইকোৰ্টক আমি সন্মান কৰোঁ, কিমান বাৰ ক'ব? আজিতো আকৌ পুনৰ ক'ব লগা হৈ আছে যে আপোনালোকে ক্লিয়াৰ কৰক ষ্টেটাছটো। আজিতো আপোনালোকৰ আমি দেখা পাই আছোঁ যে গভৰ্ণমেণ্টৰ যিখিনি বেল্ট এণ্ড ব্লকৰ মাটিখিনি যি ধৰণে গিটাব গৈ আছে, সেইটো অসমকতো গিৰবি কি কথা? মই বেছি দীঘলীয়া কৰিব নোৱাৰোঁ অনুষ্ঠানটো। মই 2 মিনিট সময় দিছোঁ নুৰ আলমক ক্লজিং ৰিমাৰ্কৰ বাবে। মই সকলোকে 2 মিনিট সময় দিওঁ। অসমৰ যিখন চৰকাৰ, মানে ভাৰতীয় জনতা পাৰ্টি যিখন চৰকাৰ চলি আছে,
যদি তেখেতসকলৰ অসমৰ প্ৰতি বা অসমৰ খিলঞ্জীয়াৰ প্ৰতি ইমানেই মানে দৰদ আছে বা তেখেতসকলে ইমানেই যদি কাম কৰিব বিচাৰিছে তেতিয়াহ'লে অসমত আপোনাৰ 6 জনগোষ্ঠী কিয় জনজাতীয়কৰণ কৰিব পৰা নাই আজিলৈকে বা কিয় কৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা অসমত প্ৰায় 9 বছৰ সম্পূৰ্ণ কৰিলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ইমান বছৰে তেখেতসকলৰ মানে কোনো ধৰণৰ অসমীয়া বিপদত নপৰিলে আজি হঠাৎকৈ মানে অসমীয়া ইমান বিপদত পৰি গ'ল মানে নিৰ্বাচন অহাৰ লগে লগে তেখেতসকলৰ চৰকাৰ বিপদত পৰি যায় আমাৰ অসমৰ যিমানবোৰ হিন্দুভাষী মানুহ আছে সবেই মানে বিপদত পৰি যায় আৰু তেখেতসকলে মানে ৰক্ষা কৰিবৰ কাৰণে মানে উঠি পৰি লাগি যায় তাৰ মানে কি হৈছে জানে এইখন চৰকাৰে ইমানেই ভয় হৈছে আজিকালি আপোনালোকে চাইছেনে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া মুখখন চাইছেনে কিমান একদম মলিন হৈ গৈছে এনেকুৱা লাগিছে তেখেত বেমাৰত ভুগি আছে নেকি কিবা চিন্তাত ভুগি আছে বুজিছে গতিকে তেখেতসকলে এইবোৰ যিমান ইস্যুজ আছে এইবোৰ ইস্যু নহয় তেখেতসকলে মাতো এই তেখেতেও ক'লে যে এই উচ্ছেদটো তেখেতসকলে এটা মানে ৰাজনৈতিক হাতিয়াৰ হিচাপে মানে ব্যৱহাৰ কৰি আছে তাৰ বাহিৰে বেলেগ একো নহয় কাৰণ চাওক নহ'লে যিসকল মানুহক উচ্ছেদ কৰি আছে সেই মানুহখিনি অসমীয়া মানুহ আৰু ভাৰতীয় নাগৰিক তেখেতসকলক উচ্ছেদ বুলি কৈ পেলাই আপোনাৰ জাগাবিলাক হস্তান্তৰ কৰা হৈছে তেখেতসকলে আজি আপুনি যদি চাই গোৱালপাৰা জিলাত যিখিনি আপোনাৰ মানুহক উচ্ছেদ কৰা হৈছে তাৰ আগতে মানুহখিনিক মাটিৰ অলৰেডি এলটমেণ্ট দি দিছে যে এই মানুহখিনি ইয়াতে গৈ কিনে বহিব আৰু সেইখিনি এলটমেণ্ট দিছে ইভেনকি আজিও আপোনাৰ তাতে উচ্ছেদ হৈ আছে আৰু সেই মানুহখিনিকো জাগা দিয়া হৈছে যে আপোনালোকে তাতে বহিব গতিকে তেখেতসকলৰ কথা এতিয়া চাওক যদি তেখেতসকলে কৈছে যে আমি উচ্ছেদ কৰি বা ল'ব বিচাৰিছে এইটো জাষ্ট আপোনাৰ মেইন যিবিলাক ইস্যুজ আছে সেই ইস্যুৰ পৰা ডাইভাৰ্ট কৰি মানে মানুহক বিভ্ৰান্তি কৰি এই তেখেতসকলে নিজৰ যিবিলাক আপোনাৰ ধৰক যিবিলাক পুঁজিপতিক যিবিলাক মাটি গতাই দি আছে আদানী আম্বানী ৰামদেৱ এইসকলক মাটি গতাই দি মানে আৰু সেই মানে ইস্যুবিলাক মানে ঢাকি ৰাখি কেৱল মিয়া মুছলিম বাংলাদেশী অবৈধ বিদেশী উচ্ছেদ এইবিলাক লগাই তেখেতসকলে মানে অসমৰ ৰাইজক মেইন ইস্যুৰ পৰা ডাইভাৰ্ট কৰি ৰাখিছে তাৰ বাহিৰে বেলেগ হোৱা নাই আৰু যিখন কৈছে যে NRCৰ কথা কৈছে তেখেতসকলে চাওক NRCত আমি আগতেও কৈছোঁ যে 1971 চনৰ পিছত অহা কোনো এজন মানুহকে হিন্দুই হওক মুছলমানেই হওক কোনো এজন মানুহক আমি অসমত থাকিবলৈ নিদিওঁ বা আমি এইটো নিবিচাৰোঁ গতিকে আমিও কৈছোঁ যে ইয়াৰ পিছত 1971 চনৰ পিছত যদি আৰু কোনোবা আহিছে আমি নিজে লগত থাকি পেলাই তেওঁলোকক আমি বাহিৰ কৰি দিম অসমত যিখিনি আইনী প্ৰক্ৰিয়াৰে বাহিৰ কৰিব লাগে যদি আমাক লগত ৰাখে আমি লগত ৰাখিও আমি বাহিৰ কৰি দিম তাৰ কাৰণে আমি আমাৰ ৰাজ্যৰ দলৰ পৰা আমাৰ প্ৰচেষ্টা থাকিব গতিকে তেখেতসকলে ৰাইজক ভুল পথে পৰিচালিত কৰিব নালাগে যে এইটো হৈছে সেইটো হৈছে একো নাই তেখেতসকলে যিখিনি কৈছে যে আপোনাৰ মানুহ বাদ পৰিব লাগে তেখেতসকলে এটা মানে ভুল ধাৰণা এটাই যে মুছলমান তেখেতসকলে মানে মতে মানে বৃহৎ সংখ্যক মুছলমান মানুহ বাদ পৰিব লাগিছিলে তাৰ বাহিৰে একো নহয় কিন্তু যেতিয়াই দেখিলে যে নাই মুছলমানটো ইমান বাদ পৰা নাই গতিকে তেখেতসকলে এটা চিন্তা হৈ গ'ল যে আৰে আমি যিটো ভাবিছিলোঁ সেইটো নহ'ল গতিকে সেনেকুৱা ধৰণৰ কথা কৈ ৰাইজক বিভ্ৰান্তি কৰিব নালাগে মই আপোনাৰ ক্লজিং যিহেতু NRC কংগ্ৰেছে আৰম্ভ কৰিছিলে NRC কংগ্ৰেছে বা চিৰিয়াছ আৰম্ভ আমি কৰিছিলোঁ আৰু এই কৰাৰ কাৰণে যিখিনি DC অফিচৰ লগত যিখিনি কাম কাজ কৰিব লগা আছে গোটেইখিনি আমি কৰা হৈছিলে 19ত যেতিয়া NRCখন পাব্লিছ হ'ল খচৰাখন পাব্লিছ হ'ল অফিচিয়েলি তেতিয়া আমি দেখিলোঁ দল সংগঠনে মিঠাই খালে প্ৰতীক হাজৰিকাকো মিঠাই খোৱালে আমিও ভাবিলোঁ যে অসমৰ চিৰদিনৰ সমস্যাটো আমি সমাধান হ'ল আৰু অসমে এটা ভাল গতি ল'ব বুলি আমিও ভাবিলোঁ কাৰণ আমাৰ চৰকাৰে আৰম্ভ কৰিছিলে এতিয়া কথাটো হ'ল এওঁলোকে চিৰিয়াছ হ'ব লাগিছিলে যে আমি জাতিৰ দাপোন বুলি কৈছিলোঁ যে জাতিয়ে দাপোন এটা পাব চবেই বিচাৰিছিল যে অসমৰ পৰা এই যিটো সমস্যা বিগত 30-35 বছৰ আমি যিটো সমস্যাত জৰ্জৰিত ভুগি আছোঁ এই সমস্যাৰ পৰা বিচাৰ হ'ব লাগিব কিন্তু কি হ'ল পিছত গৈ এনেকুৱা এটা ৰাজনীতি মাৰ পেকত সোমাই গ'ল আপুনি চাওক BRS দি তেওঁক পঠিয়াই দিয়া হ'ল আৰু তেওঁৰ সময়ত আপুনি গম পায় যে আপোনালোকৰ নিউজৰ আগৰ যদি নিউজবিলাক চায় তাৰ যিটো পাছৱাৰ্ডটো গভৰ্ণমেণ্টৰ পাছৱাৰ্ডটো তেওঁলোকে ব্লেকমেইলিং কৰি দিলে সেইবিলাক মানুহ বুক নহ'ল সেইবিলাক মানুহ কোনো এৰেষ্ট নহ'ল চৰকাৰে পিছত আহি কিনে আকৌ এইমাত্ৰ পিছত তেতিয়াৰ সৰ্বানন্দ চৰকাৰে গৈ মূৰ টুৱালে যে NRC অফিচত মূৰ টুৱাইছিলে যদি আপুনি পূৰ্বৰ যদি নিউজবিলাক চায় যে সেইটো জাতিৰ দাপোন হ'ব আমি OIৰ কাৰণে দেখিলোঁ কি হ'ল এতিয়া কথাটো হ'ল অসমৰ 26টা জনগোষ্ঠীয় যিখিনি ছাত্ৰ নেতাবিলাক আছে চবেই সহায় কৰিছিল যে এটা শুদ্ধ NRC হ'ব লাগিব আজি BJPটো চিৰিয়াছ কাৰণ তেওঁলোকৰ বলিষ্ঠ গভৰ্ণমেণ্ট আছে দুইফালে প্ৰধানমন্ত্ৰী আহি কিনে কৈ দিলে যে 16 মে'ৰ পিছত বাংলাদেশ যাব লাগিব আজি আচৰিত কথা এটা আছে এক্সট্ৰাটেন টিটিটো এতিয়া ক্লিয়াৰ নহয় ফাৰ্ষ্ট ছেকেণ্ড তেওঁলোকে টাইম ফ্ৰেম দিছিলে যে 2021 চনৰ আগে গোটেই বৰ্ডাৰ চিল হৈ যাব আপুনি জানি আছে প্ৰত্যেক যে আমিও ঘূৰোঁ আমি ঘূৰোঁ কিন্তু আজিলৈকে বৰ্ডাৰ চিল নহ'ল আৰু মুখপাত্ৰই ক'লে যে এতিয়াও তাৰ কাটা পাৰ হৈ কিনে মানুহ আহি আছে বুলি তেওঁ নিজে টকশ্বত লাইভত কৈ দিলে যেতিয়াও তাৰ কাটাৰ পৰা মানুহ আহি আছে তাৰমানে BSFে কি কাম কৰিছিল সন্ধিয়াৰ আৱৰ্তত এতিয়া ছেকেণ্ড কথা তেওঁ ক'লে যে উইলিয়াম ঘাট এভেকশ্যন যিখিনি হৈছে সেইখিনি মানুহ আমি বাংলাদেশ পঠিয়াই দিম ভাল কথা অসমীয়া মানুহে নিবিচাৰে যে বাংলাদেশী দপদপনি আমি তাৰ তেওঁলোকৰ ভাবুকিত আমি থাকিবলৈ কোনো নিবিচাৰে আমিও বিচাৰোঁ যদি তেনেকুৱা বাংলাদেশী আহি ইয়াত যদি থলগিৰি মানুহ মাটি দখল কৰি বহিছে তেওঁ উচ্ছেদৰ কাম ইয়াৰে থলুৱা মুছলমানসকলে সকলোৱে কৰিব কিন্তু তেওঁলোকক অবৈধ বাংলাদেশ বুলি কৈ এই ৰাজনীতি মেৰপাকত যে ইলেকশ্যন সময়ত যে আনে
সেইটোৱে প্ৰশ্ন। থাৰ্ড কথাটো হ'ল চবচে ডেঞ্জাৰ কথা, এতিয়া যিখন পুনৰীক্ষণ কৰাৰ কাৰণে যিখন লেখ আৱেগ দিয়া হৈছে, গভৰ্ণমেণ্ট যদি চিৰিয়াছ থাকে, মই আপোনাক আকৌ কৈছোঁ দেই, কেছবিলাক সুপ্ৰিম কোৰ্টত যদি গভৰ্ণমেণ্ট চিৰিয়াছ থাকে, গভৰ্ণমেণ্ট অটৰ্ণীয়ে যদি বিচাৰে যে কেছখন খৰতকীয়াভাৱে হিয়াৰিং হ'ব লাগে, মই আপোনাক আজি কৈছোঁ দীক্ষিত ডাঙৰীয়া, দিছ কেছ মে বি উইদিন ফ্ৰেম অফ 3 to 4 months 6 months ইয়াৰ জাজমেণ্ট আহি যাব লাগে ইমিডিয়েট, কাৰণ গভৰ্ণমেণ্ট চিৰিয়াছ। এতিয়া গভৰ্ণমেণ্ট চিৰিয়াছ কিমান হ'ব নে নহয় সেইটোত প্ৰশ্ন এটা আছে। ফ'ৰ্থ কথা চাওক, আমি 100টা ট্ৰিবিউনেল বনালোঁ, কিমান টকা খৰচা কৰিছিল জানেনে তেতিয়া? ইট ৱাজ নিয়াৰলি 90 crores টকা আমি খৰচা কৰিছিলোঁ, আৰু তাতে আমি 100জন আমি নতুনকৈ নিযুক্তি দিছিলোঁ। আপুনি জানি আচৰিত পাব, সেইখিনি নিযুক্তি দিয়া মানুহসকলে 17 মাহ দৰমহা নাপালে, পিছত দে আৰ এটেচ টু ডিষ্ট্ৰিক্ট ছেছন। আপুনি চিন্তা কৰক, সেইখিনি অসমীয়া ল'ৰাই আছিলে যিবিলাক নিযুক্তি দিয়া হৈছিলে, কিন্তু তেওঁলোকৰ যিখিনি নিযুক্তি দিয়া হৈছিলে ফৰেইন ট্ৰিবিউনেলছ, আজি ট্ৰিবিউনেল অৱস্থাটো ক'ত আছে? চৰকাৰ চিৰিয়াছ কিয় নহয়? এইটোৱে কথা আছে। নেক্সট কথা তেওঁ কৈছে যে যিখিনি মানুহ ইলেকশ্যন হৈছে তেওঁলোকক আমি বিতাড়িত কৰিব লাগিব। হয়, কোনো মানুহে অবৈধ বাংলাদেশী আহি দপদপনি কৰিব অসমত কোনো পলিটিকেল পাৰ্টিও নিবিচাৰে, কোনো নিবিচাৰে, কিন্তু বাংলাদেশীৰ নামত সংযুক্ত বুলি যেতিয়া ৰাজনীতি আৰম্ভ কৰিব তেতিয়া কিন্তু প্ৰশ্নটো উঠিব। কোন প্ৰজন্মই নিবিচাৰে যে অসমত শুদ্ধ এটা NRC কোনে নিবিচাৰে কওকচোন? সকলোৱে বিচাৰে। কোন দলে নিবিচাৰে কওকচোন? আজি আমি কিমান বছৰ এইটো এটা সংগ্ৰামত আমি কিয় থাকিব লাগে? লিগেলি কোনোবা আহিছে, ভিজা লৈ আহিছে, কিবা লৈ আহিছে, এইটো বেলেগ মেটাৰ, কোনোবাই ট্ৰানজিট পাছ লৈ আহিছে, বেলেগ মেটাৰ, কিন্তু ইয়াত যিটো অধিকাৰ আছে খিলঞ্জীয়া স্থলগিৰি মানুহ অধিকাৰটো কোনোবাই খোৱাবটো নিবিচাৰে। আমি বহুত ত্যাগ কৰিলোঁ, কিন্তু চৰকাৰ চিৰিয়াছ হ'ব লাগিব। এতিয়া হিতেশ দেৱ শৰ্মাই যিখিনি ৰেপ্ৰেজেণ্ট ফাইল মানে পূৰ্ণলেখ কৰিছে, আমি ভাবিছোঁ যিখিনি তাত দল সংগঠনে কৰিছে সেই পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰ চিৰিয়াছ হওক, ইয়াক ৰাজনৈতিক মেৰপাকত যাতে সোমাব নালাগে। আৰু এটা কথা কৈছোঁ, এই চৰকাৰৰ দিনত আপোনাক মই এই অলপ মানে টকশ্যু আহিছোঁ এতিয়া, এই চৰকাৰৰ দিনত এনেকুৱা এটা অৱস্থালৈ গৈছে থলুৱা লোকসকল, এই ৰেজিষ্ট্ৰেশ্যনৰ নামত PW ৰেজিষ্ট্ৰেশ্যনৰ নামত যিটো বছৰীয়া কৰি কেনে কাটি আছে, তেওঁলোকৰ 1200 কৰোৰ টকা আজি থলুৱা লোকৰ বাকায়া দিব নোৱাৰা চৰকাৰে কিন্তু আজি ফুলজাৰি মাৰিছে। তেওঁলোকে আজি আঁচনিৰ টকা কিন্তু তেওঁলোকে ঠিক 4000 কৰোৰ টকা দিবলৈ সক্ষম হৈ গ'ল, কিন্তু এই যে 12000 কৰোৰ টকা যিখিনি ঠিকাদাৰৰ বাকী বাকায়া আছে আজিলৈকে বাকায়া হ'ব। বিজেপিৰ প্ৰাঞ্জল কলিতা, আপোনাৰ পৰা মই ক্লজিং ৰিমাৰ্ক ল'ব বিচাৰিছোঁ। চাওক, NRC কোনে শুদ্ধ NRC বিচৰাটোহে সমগ্ৰ অসমৰ ৰাইজে দেখিছে। যেতিয়া 2019 চনত NRC খচৰা প্ৰকাশ পাইছিলে, তেতিয়া জমেট উল হিন্দৰ যিগৰাকী মুৰব্বী আৰছাদ মাদানীয়ে কৈছিলে যে অসম ৰক্তাক্ত কৰি দিয়া হ'ব যদি অসমৰ পৰা অবৈধ বাংলাদেশী খচৰা ওলোৱাৰ মই ৰেক্টিফাই কৰি দিছোঁ। পাৰ্ট ড্ৰাফ্টখন যে ওলাব সেইখন 2018 চনৰ জুলাই মাহৰ 30 তাৰিখে উচ্চতম ন্যায়ালয়ে কৈছিলে, নিৰ্দেশ দিছিলে, আৰু নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত 12 জুলাইত প্ৰায় 15-17 দিন আগত এই কথাষাৰ আৰছাদ মাদানীয়ে কৈছিলে যে অসম ৰক্তাক্ত কৰা হ'ব যদি অসমৰ পৰা যদি 50 লাখ মানুহৰ নাম অসম জ্বলিব, ৰক্তাক্ত কৰিব। আমি দেখিছোঁ যে যোৱাকালি অসমৰ মানে আমি দেখিছোঁ যে যিসকল কংগ্ৰেছ ব্যক্তি আছে বা যিসকল ভাৰতীয় কংগ্ৰেছৰ যি নেতৃত্ব আছে তেওঁলোকে আৰছাদ মাদানীক কাষত বহুৱাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাই মেহমুদে দাবী কৰিছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, NRC কোনে বিচৰা নাই। কংগ্ৰেছ চৰকাৰে ভাবিছিলে যে তেওঁলোকৰ যিহেতু এতিয়া আৰু তেওঁলোকৰ শাসনৰ ভাৰ উকলিব, যিহেতু চাৰিওফালে এতিয়া কংগ্ৰেছৰ এণ্টি ইনকামবেঞ্চি আহি গ'ল, তেওঁলোকে ভাবিছিলে যে 2013 চনত তেওঁলোকে NRC কাম আৰম্ভ কৰিব আৰু 2015-16 চনৰ ভিতৰত তেওঁলোকে NRC তেওঁলোকৰ ভোটাধিকাৰৰ যিসকল যাক তেওঁলোকে ভোট লৈ তেওঁলোকৰ শাসনত গাড়ী দখল কৰে, দিছপুৰ দখল কৰে, সেইসকল ব্যক্তিক লৈ তেওঁলোকৰ নিজৰ ভোটাধিকাৰ তেওঁলোকে নিজৰ যিসমূহ পাৰ্ট আছে তেওঁলোকে নিজৰ আসন তেওঁলোকে হেৰি কৰি ল'ব, সুৰক্ষিত কৰি ল'ব। কিন্তু যেতিয়া 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ আহিলে, বিজেপি চৰকাৰ আহিলে, কেন্দ্ৰত নৰেন্দ্ৰ মোদী দেখিলে যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষত প্ৰায় 350 লাখ যেতিয়াই আৰছাদ মাদানী হত্যা হৈছিলে, যেতিয়া পুনৰ সেই আৰছাদ মাদানী প্ৰধানমন্ত্ৰীয়ে কৈছে যে 16 মেৰ পিছত যাব লাগিব, প্ৰধানমন্ত্ৰীৰ কথা নাৰাখিলে, আপোনালোকৰ মেনিফেষ্টো নাৰাখিলে, ৰাজনীতি বাদ দিয়ক, কংগ্ৰেছে হিচাপ কৰিছিলে আপোনালোকে হাত ডাঙৰ নোৱাৰিলো, কিন্তু 9 বছৰ আপোনালোকে থাকি নোৱাৰিলে বুলি কওক, সংখ্যা যিটো আছে আপুনি চাব যে যেতিয়া 1998-99 সুপ্ৰিম কোৰ্টে কৰা বস্তুলৈকে নামানা হ'ল। এক মিনিট চাব, ভাৰতৰ পাৰ্লিয়ামেণ্টত ইন্দ্ৰজিৎ গুপ্তা দেশৰ গৃহমন্ত্ৰীয়ে কৈছিল 1 কোটি বাংলাদেশী আছে অসমত। যেতিয়া NRC খচৰা ওলাল তাত 40 লাখ হ'লগৈ।
এতিয়া আৰু 19 লাখ হ'লগৈ 2006 চনৰ তেতিয়া আপুনি চাওক, গভৰ্ণমেণ্টৰ ডাটাটো আছেতো। তেওঁ নিজে কৈছে, গভৰ্ণমেণ্টৰ ডাটাটো আছে, ডাটা মতে কাম কৰক না। যে সমগ্ৰ ৰাজনীতি কিয় কৰি আছে? 3 কোটি 50 লাখ 3 কোটি এতিয়া 50 লাখ বিদেশী এইটোক আছে। লৈ কেনে ৰাজনীতি কিয় হৈছে? যেতিয়া ৰাজনীতি বাদ দিয়ক। কৈছে যে অসমত অসমে শুদ্ধ এনাৰ্জি পাব লাগে, শুদ্ধ এনাৰ্জিৰ কাৰণে খৰতকীয়া কাম কৰক। চাওক, RJ আৰু সুপ্ৰিম কোৰ্টৰ লগত জনসংখ্যা ৰিটাৰ্ণিং বাঢ়িলে 1 কোটি অটৰ্ণী বাঢ়ি খাব লাগে, গৈ কৈ কেনে 1 কোটি 20 লাখ ৰিপিটিশ্যন ফাইল কৰি কিন্তু খৰতকীয়া NRC কেছ দাম কৰিলে মাত্ৰ 20 লাখত। ফাৰ্ষ্ট গতিকে আৰম্ভ কংগ্ৰেছ কৰক। দলে কোনে মানা যিয়ে কৰিছে? আৰছেদ মাদানীয়ে আৰে আৰছেদ মাদানী কথাটো হাইকোৰ্ট নুশুনে। কংগ্ৰেছ আৰু আৰছেদ মাদানী কথা কংগ্ৰেছৰ কৈ আছে। সহযোগীসকলে এতিয়া কোনো অসমৰ সুপ্ৰিম কোৰ্টে নুশুনে, অসম কোনো বিৰোধী লয়ে পক্ষৰ নুশুনে, থিয় শুনক। হৈছে। আৰু কাৰণ এইখন একমাত্ৰ সুপ্ৰিম কোৰ্টে কৰিছে হিমন্ত NRC খন। বিশ্ব শৰ্মা NRC খন ডাঙৰীয়াই সুপ্ৰিম সাহস কোৰ্টৰ দেখুৱাইছে। গাইডেন্সত হৈছে। হিমন্ত বিশ্ব ইয়াত শৰ্মা কোনো ডাঙৰীয়াই আৰছেদ বিজেপি মাদানী, চৰকাৰে সেই সাহস ইয়াত কোনো দেখুৱাইছে জোচি যে এনেকে অসমৰ নহয়। পৰা ল উইল টেক ইট কোৰ্চ, কিন্তু আপোনালোকে চিৰিয়াছ কিয় নহ'ল সেইটো কওক না। 9 বছৰ কাম নকৰিলে, এতিয়া ইলেকশ্যন আগমুহূৰ্তত আপোনালোকে অমুক তমুক ভমুক কৈ আছে। আপোনালোকে 9 বছৰ ইমান সুযোগ পাইছিলে কিয় নকৰিলে? ইলেকশ্যন বিষয়টো আমিতো আমি ষ্টাৰ্ট কৰিছো। আৰে প্ৰধানমন্ত্ৰীয়ে কেনেকে ক'লে যে 16 মে'ত মানুহ যাবলৈ আৰু কেইটা 16 মে' আহিব লাগে? আৰে বিদেশী এক্সট্ৰাডিশ্যন ট্ৰিটি কেতিয়া হ'ব বাংলাদেশৰ লগত? কেন্দ্ৰ ডাবল ইঞ্জিন গভৰ্ণমেণ্টৰ এটা ইঞ্জিন ডিছপুট আৰু দিল্লী কিয় হৈ আছে? কথাটো কৰক। কোনো কংগ্ৰেছ চিৰিয়াছ কৰক, গভৰ্ণমেণ্ট চিৰিয়াছ হওক। কোনো বাংলাদেশী ব্যক্তিয়ে তাক বাধা দিব নোৱাৰিব। অসমৰ ব্যক্তিয়ে অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত অসম বিদেশী মুক্ত হ'বই। এইবিলাক সব ৰাজনীতি। ঠিক আছে, মই ধন্যবাদ জনাইছো আপোনালোক। হয়, শুদ্ধ NRC হোৱাটো সকলো অসমীয়া কামনা শুদ্ধ কৰে। NRC আমি সকলোৱে বিচাৰো। আৰু শুদ্ধ NRC হওক পুনৰ অসমত। নিৰীক্ষণ হয়, যদি বিদেশীৰ নাম তাত সোমাই আছে, যিমান সংখ্যকে বিদেশীৰ নাম আছে তাৰ পৰা ওলাব লাগে। জাতীয় Legally দলিল যাব, legally হ'ব যাব, লাগে। take it course। NRC জাতীয় দলিল হ'ব লাগে, জাতিৰ দলিল হ'ব লাগে, সেইটো আমি সকলোৱে বিচাৰো। মই নাভাবো যে সেইটো বিজেপিও তাৰ বিৰুদ্ধে নহয়, তাৰ কংগ্ৰেছো নহয়, ৰাইজৰ দলো নহয়, কোনো নহয়। আমি ক্ষেত্ৰত আমি সকলোৱে বিচাৰো যে বাংলাদেশী মুক্ত এখন NRC হ'ব লাগে, কিন্তু তাত ক্ষেত্ৰত যিটো পলিটিকেল উইল থাকে, যা পলিটিকেল উইল লাগে, সেইটো কিমান আছে সেইটো দেখাব। সেইটো কিন্তু এটা প্ৰশ্ন এটা আমি এটা অৱতাৰণা নোহোৱা নহয়। মই আজি ধন্যবাদ জনাইছোঁ, নুৰ আলম ধন্যবাদ জনাইছোঁ, পীতাম্বৰ যোশী ধন্যবাদ জনাইছোঁ, আৰু মোৰ লগত আছে প্ৰাঞ্জল কলিতা। আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ। কিন্তু NRCৰ যিটো প্ৰক্ৰিয়া পুনৰ এতিয়া উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে গ্ৰহণ কৰা হৈছে, কি উত্তৰ দিয়ে ষ্টেক হোল্ডাৰ্ছসমূহে চোৱা যাব। পৰৱৰ্তী পৰ্যায়ত সেইটো আহিব। এইটো নহয় যে কাইলৈকে ইয়াৰ ডিচিশ্যন আহিব, সেইটো কথাও নহয়, নিশ্চিতভাৱে সময় লাগিব। কিন্তু এই সময়ও বা এই যিটো NRC শুনানি গৈছে, এই শুনানি আমাৰ জাতীয় দলিলৰ পৰা বিদেশী বহিষ্কাৰৰ কাৰণে হওক, সেয়ে আমি আশা ৰাখিছোঁ। আৰু আজি যুক্তিযুদ্ধৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।